যোৱাকালি 15 তাৰিখে মোৰ ল'ৰা দিনটো ঘৰতে আছিলে আৰু ঘৰতে থাকি প্ৰায় 4টামান বজাত সি ওলাই আহিলে। ওলাই আহোঁতে তাৰ লগৰ ভাগৱ নেওগ বুলি এজন ল'ৰা তেওঁ মটৰচাইকেলত লৈ গ'ল আৰু তাৰ পিছে পিছে মই যাওঁ। তাক মই বৰুৱা চাৰিআলি দুইটাকে দেখোঁ। তাৰপিছতে মই দেখি পেলাই গুচি আহোঁ। গুচি অহাৰ পিছত ভাৰ্গৱ নেওগ বোলাজনে মোৰ ল'ৰা শ্ৰী দেৱজিৎ নেওগক বাইকত মাছৰ হাতেৰে লৈ গৈ আমাৰ বাইপাছ যিখন মানে ৰিহাব চেণ্টাৰ আছে, নতুনকৈ আজি 10 দিনমান হৈছেহে খোলা, সেইখনলৈ লৈ যাওঁ বুলি ক'লে। আৰু সেইটো মোক অৱগত কৰা নাই, সম্ভৱ সেইফালে লৈ গৈছিলেগৈ। তাৰপিছতে সেই ৰিহাব চেণ্টাৰে কেইজনমান ল'ৰাই ইহঁতক বিচাৰি আছিলে। বিচাৰি পাই সেই ৰিহাব চেণ্টাৰৰ সন্মুখৰ পৰা ভাৰ্গৱ নেওগ, মাইনা কলিতা আৰু সুশান্ত শইকীয়া এনেকৈ তাৰ কেইবাজনো যুৱকে ইয়াক চুচৰাই নি ভিতৰত লৈ গৈছে আৰু তাত মাৰপিট কৰিছে। সেইখিনি ওচৰৰ মানুহে আমাক কালি যোৱা ৰাতি কৈছে। আৰু তাৰ উপৰিঞ্চি আমি যিটো সময়ত তাক প্ৰিপ্লেন কৰি পেলাই মাৰিছে, মাৰি মেলি কি কৰিলে, তাক লাহেকৈ কি কৰিলে, যেতিয়া দেখিলে সি তাৰ জীৱটো আছে নাই কোনো ঠিক নাই, তেওঁলোকে গোটেই ডেড বডিটো চালে কালি গম পাব পানী তিতি আছে, পানী পৰি আছে। আৰু তাত সেই পইণ্টটোৰ ওচৰত এযোৰ চেণ্ডেল, তাৰ পিন্ধি যোৱা চেণ্ডেলযোৰ খালত পৰি আছে ৰিহাব চেণ্টাৰৰ ওচৰতে। সেইখিনি ইতিমধ্যে পুলিচে কৰায়ত্ব কৰি সেইবিলাক ফৰেঞ্চিকৰ কাৰণে নিছে। তাৰপিছতে আপোনাৰ তাক মাৰি কিনি আহি সেই 3জন ল'ৰা ভাৰ্গৱ নেওগ, মাইনা কলিতা আৰু বাপী বোলাজনে আনি পেলাই মেডিকেলত ভৰ্তি কৰি পেলাই চিধা 2জন আমাৰ ঘৰলৈ গ'ল। গৈ পেলাই ক'লে যে আপোনালোকৰ ল'ৰাজনৰ অলপ বেয়া বস্তু খাইছিলে, ড'জ বেছি হ'ল, গতিকে আপোনালোক ইমিডিয়েট মেডিকেললৈ আহক। মুখেৰে ফেন ওলাইছে, মৰিলে নে দিলে ঠিক নাই, নাবাচিবও পাৰে বুলি কৈ আমি লগে লগে ইয়ালৈ আহিলোঁ। আৰু তেওঁলোক মাইনা কলিতা, বাপী আৰু ভাৰ্গৱ নেওগ লগে লগে ইয়াৰ পৰা পলাই দিলে। পলাই দিয়াৰ পিছত আমি চালোঁ, তেতিয়া ডক্টৰৰ লগত কথা পাতিলোঁ যে ইতিমধ্যে তেওঁ মানে নাই, প্ৰাণবায়ুটো উৰি গৈছে। তাৰপিছতে আমি সেইমতে পুলিচত FIR দিছোঁ আৰু এইটো কমপ্লিটলি প্ৰিভেণ্ট কৰি ভাৰ্গৱ নেওগ, বাপী আৰু মাইনা কলিতা আৰু তেওঁলোকৰ সাংগু পাংগুসকলে মানে গণপ্ৰহাৰৰ নিচিনাকৈ মানে তেওঁলোকে মাৰি পেলাই তেওঁক মানে এইটো ল'ৰাটো কৰিছে। মাত্ৰ 20 বছৰীয়া ল'ৰা আৰু সি ঘৰতে আছিলে, তাৰ কোনো দুখ নাছিলে। তাৰ কালি জন্মদিন আছিলে, মাত্ৰ লগৰ ল'ৰাটোৱে বুদ্ধি কৰি তাক প্ৰিপ্লেন কৰি উলিয়াই লৈ গৈছিলে। ৰিহাব চেণ্টাৰ ওচৰৰ মানুহবোৰে কৈছে প্ৰায় ভাড়াতীয়া মানুহ আছে, কিন্তু 2-1 ঘৰ মানে আপোনাৰ আছে, পুৰণা মানুহ আছে। কিন্তু ৰিহাব চেণ্টাৰৰ ঠাতে এজন মানে তলত মহলাত থকা ল'ৰাটোৱে কৈছে যে আমি ঢপ ঢাপ শুনিছোঁ, মাৰপিট শুনিছোঁ, কিন্তু কাৰ কি কৈছে নাজানো। আৰু চেণ্ডেলবোৰ খালত বোলে, তাতো খালত মাৰিছে, তাতো পৰি আছে। গোটেইখিনিয়ে চুচৰাই নি পেলাই ল'ৰাটোক তাত মানে ভাল ধৰণে জখম কৰিছে আৰু মোৰ বোধে তাতেই প্ৰাণবায়ু উৰি গৈছে।